নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। প্ৰথমটো খবৰে হৈছে 1935 চনৰ মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। অসমৰ বিজেপি চৰকাৰে 1935 চনৰ মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এই বাতিলৰ সিদ্ধান্ত গৃহীত কৰিছে। ইয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত বাল্য বিবাহ এক গুৰুতৰ সমস্যা দেখা গৈছে, যে বাল্য বিবাহত 80% সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বেছি। তেওঁ লগতে কয় যে সংশ্লিষ্ট আইনখনত মুছলমান ছোৱালীয়ে কম বয়সতে বিয়া কৰাৰ পৰা ব্যৱস্থা আছে, সেয়েহে কম বয়সতে বিবাহত আইনী উপায়েৰেও ৰোধ কৰিব নোৱাৰি। উল্লেখ্য যে অসমৰ বিজেপি চৰকাৰে যোৱা বছৰৰ পৰা বাল্য বিবাহ ৰোধৰ বাবে আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে। নাবালিকাক বিয়া কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বহু লোকক। কম বয়সতে কন্যাক বিয়া কৰাই দিয়াৰ অভিযোগত বহু অভিভাৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ইয়াৰে অধিকাংশই মুছলমান বিশেষ আইনৰ বিধানৰ অধীনত ৰেহাই পাইছে। এইবাৰ চৰকাৰে সেই আইনখন বাতিল কৰাৰ সিদ্ধান্ত লৈছে। 2 নম্বৰ খবৰটি হৈছে মুছলমানৰ জনসংখ্যা 40% হোৱাটো বাস্তৱ সত্য নহয়, গৰজি উঠিছে অখিল গগৈ। অসমত মুছলমানৰ জনসংখ্যা 40% হোৱাটো বাস্তৱ সত্য নহয়, মুখ্যমন্ত্ৰীৰ দাবীৰ পিছতে গৰজি উঠিল বিধায়ক অখিল গগৈ। অসমত 40% মুছলমান থকা তথ্য ক'ত পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? 1991 চনত 24% আছিলে মুছলমানৰ জনসংখ্যা। 2011ৰ লোকপিয়ল মতে মুছলমানৰ জনসংখ্যা 34%। অসমৰ ৰাইজক মিছা কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এইবুলি অখিল গগৈয়ে সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক। সমস্যা সমাধান কৰিবলৈ এই মন্তব্য কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে, সমস্যা বৃদ্ধি কৰিবলৈহে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত মুছলমানৰ জনসংখ্যা 40% হোৱাটো বাস্তৱ সত্য নহয়, মুখ্যমন্ত্ৰীৰ দাবীৰ পিছতে গৰজি উঠিল বিধায়ক অখিল গগৈ। 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। পৰেশ বৰুৱাক NIAৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে। NIA নটিছ টু পৰেশ বৰুৱা। আলফা চিফ পৰেশ বৰুৱা। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ নিৰ্দেশ। 3 আগষ্টত নিয়াৰ বিশেষ আদালতত হাজিৰ হ'ব লাগিব পৰেশ বৰুৱা। বাতৰি কাকতত বিজ্ঞাপন দি জাৰি কৰিলে এই নিৰ্দেশনা। আলফা স্বাধীনৰ আন 3 নেতালৈ হাজিৰ হোৱাৰ নিৰ্দেশনা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA আদালতত হাজিৰ হ'ব লাগিব আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা। 3 আগষ্টত NIAৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে পৰেশ বৰুৱাক। NIAৰ গোচৰ নম্বৰ 2/2024ত এই নিৰ্দেশনা দিয়া হৈছে আৰু NIA এখন নটিছ জাৰি কৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে নটিছখন, চাওক। জাষ্ট NIA আছাম গুৱাহাটী টু এনচাৰ দিছে ইট কমপ্লেইন অন 3rd day of August 2024 at 10 AM। এতিয়া সকলোখিনি লিখা হৈছে। উল্লেখ্য যে আদালতৰ বাৰম্বাৰ পৰুৱানাৰ পিছতো আদালতত হাজিৰ হোৱা নাছিল পৰেশ বৰুৱা। সেইবাবে পৰেশ বৰুৱালে বিজ্ঞাপনৰ জৰিয়তে NIA আদালতত হাজিৰ হোৱাৰ এই নিৰ্দেশনা জাৰি কৰিছে। NIAৰ আদালতত ন্যায় দাখিল কৰা চাৰ্জশ্বিটৰ ভিত্তিতেই এই নিৰ্দেশনা দিয়া হৈছে। এক বিজ্ঞাপন যোগে আদালতত স্বাধীনৰ অৰুণোদয় দহোটীয়াকো ন্যায়ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে। অৰুণোদয় দহোটীয়াকো 3 আগষ্টৰ পুৱা 10 বজাত NIAৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে। ইফালে আলফা স্বাধীনৰ সুৰেশ গগৈকো 3 আগষ্টৰ পুৱা 10 বজাত ন্যায়ৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। আনহাতে আলফা স্বাধীনৰ অভিজিত গগৈক 14 আগষ্টৰ পুৱা 10 বজাত ন্যায়ৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে।
আগষ্টৰ পুৱা 10 বজাত নিয়াৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে। ইফালে আলফা স্বাধীনৰ সুৰেশ গগৈকো 3 আগষ্টৰ পুৱা 10 বজাত নিয়াৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। আলফা স্বাধীনৰ আৰু এগৰাকী অভিজিত গগৈক 14 আগষ্টৰ পুৱা 10 বজাত নিয়াৰ গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে। আলফা স্বাধীন পৰেশ বৰুৱাক IPCৰ ধাৰা 120B আৰু 121A ধাৰা 3ৰ অধীনত দণ্ডনীয় অপৰাধ বিস্ফোৰক পদাৰ্থ আইন, IPCৰ ধাৰা 120B আৰু ধাৰা 16, 18, 18A, 18B, 20, 38 আৰু UAP আইন 1967ৰ 39ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে। অৱশ্যে ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেদৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়াৰ পৰা জাৰি কৰা হৈছিলে। 4 নম্বৰ খবৰটি হৈছে আজি কংগ্ৰেছত যোগ দিব বিজেপি নেতা অশোক শৰ্মাই। ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে প্ৰাক্তন বিধায়কজনৰ আলোচনা সম্পন্ন। অশোক শৰ্মাৰ উপৰিও আন কেইবাজনো বিজেপি বিধায়ক কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা। আজি কংগ্ৰেছত যোগ দিব বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাই। অশোক শৰ্মাই তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীৰ নেতৃত্বক। অশোক শৰ্মাৰ উপৰিও আন কেইবাজনো বিজেপি বিধায়ক কংগ্ৰেছলৈ যোৱাৰ সম্ভাৱনা। আজি কংগ্ৰেছত যোগ দিব বিদ্ৰোহী বিজেপি নেতা অশোক শৰ্মাই। বিয়লি 3 বজাত অশোক শৰ্মাই আনুষ্ঠানিকভাৱে যোগ দিব কংগ্ৰেছত। ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে প্ৰাক্তন বিধায়কজনৰ আলোচনা সম্পন্ন। লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু পিছত বিজেপিৰ বিৰুদ্ধে সৰব হৈছিল অশোক শৰ্মা। ইয়াৰ লগতে 5 নম্বৰ খবৰটি হৈছে 40% অসমত মুছলমান জনসংখ্যাৰ হাৰে সমালোচনালৈ ঠেলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আমচুক লাগে প্ৰমাণ, আছাম মুছলিম পপুলেশ্যন ৰ'। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকীয়া আমচু। বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড উপস্থিত হৈ অসমত মুছলমান লোকৰ জনসংখ্যা 40% বুলি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল আৰু এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে। এটা ডাঙৰ খবৰ, সময়ে সময়ে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকক মুখ্যমন্ত্ৰীগৰাকীয়ে টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি আমচুৰ সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো অধ্যয়ন নকৰাকৈ অসমত বৰ্তমান 40% মুছলমান আছে বুলি উল্লেখ কৰিছে চৰকাৰে। 2011 বৰ্ষৰ পাছত অসমত কোনো লোকপিয়ল হোৱা নাই বুলি কৈছে আমচুৰ ফালৰ পৰা। মুখ্যমন্ত্ৰীয়ে মুছলমান লোকক লক্ষ্য কৰি লোৱা সময়ে সময়ে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকক মুখ্যমন্ত্ৰীগৰাকীয়ে টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি আমচুৰ সভাপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো অধ্যয়ন নকৰাকৈ বৰ্তমান 40% মুছলমান আছে বুলি উল্লেখ কৰিছে চৰকাৰে। 2011 বৰ্ষৰ পাছত অসমত কোনো লোকপিয়ল হোৱা নাই বুলি আমচুৱে দাবী কৰিছে। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব